ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত জৰুৰী মানৱীয় সহায়তা অভিযান আৰম্ভ। যোৰহাট জিলাৰ পশ্চিম ৰাজচক্ৰৰ অধীনত ভুৰা কলাত বানাক্ৰান্ত লোকৰ মাজত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি যোৰহাট জিলা শাখাৰ উদ্যোগত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি অসম ৰাজ্যিক শাখাৰ লগত যুটীয়াভাৱে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ আৰু ৰেড ক্ৰাচেণ্ট ফেডাৰেশ্যনৰ সহযোগত অসম বান সাহায্য 2026ৰ শুভাৰম্ভণিত 500টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বাচন বৰ্তন, টাৰ্পলিন, আঁঠুৱা, ব্লিচিং পাউডাৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুল বেগ, বহী, ছাতি, পানীৰ বটল, টিফিন বাতি, পেন্সিল, কলম ইত্যাদি সামগ্ৰী বিতৰণ কৰা হয়। ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ অধীনত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত চলিব লগা এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা নেতৃত্ব প্ৰদান কৰে ডক্টৰ VLS কুমাৰ, শ্বেতা সিনহা, প্ৰিন্স ভাৰ্ঘেছৰ লগতে ৰাজ্যিক কাৰ্যালয়ৰ পৰা ৰাজ শৰ্মা, শচীন চক্ৰৱৰ্তী, লৱ শৰ্মা, দিব্য ডেকা আৰু যোৰহাট জিলা শাখাৰ পৰা চেয়াৰমেন তথা ৰাজ্যিক শাখাৰ ভাইচ চেয়াৰমেন হেমন্ত গোহাঁই, তেজাৰাৰ জয়ন্ত হাজৰিকা, আজীৱন সদস্য সঞ্জীৱ বৰা, বাবুল বৰা, কেশৱানন্দ বৰা, ৰঞ্জিত কাকতিৰ লগতে ৰেড ক্ৰছৰ জিলা স্বেচ্ছাসেৱকসকলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ক্ৰমাগতভাৱে যোৰহাট জিলাৰ টিয়কৰ চেলেংহাট, বনাই অঞ্চলৰ বানাক্ৰান্তসকলৰ মাজত সামগ্ৰী বিতৰণ কৰাৰ পাছতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্তসকলৰ মাজত সামগ্ৰী বিতৰণ কৰা হ'ব। যোৰহাট জিলাৰ তেজাৰ জয়ন্ত হাজৰিকাই এই বিষয়ে জানিবলৈ দিয়ে। টিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। আজি 80তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসত আজি এটা মহান কাম আমি কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ যে যোৱা 19 তাৰিখে যিটো বিধ্বংসী বানপানী আমাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত হৈছিলে, তাত যোৰহাটত এই এক নং ভুৰকলা গাঁওখনত যথেষ্টভাৱে ক্ষতিগ্ৰস্ত হৈছিলে। আমি নিজাববীয়াকৈ আমি ইয়াত এটা জৰীপ চলাইছিলোঁ। 2-3বাৰ এই জৰীপৰ জৰীপ খোলাৰ পাছত আমি যিখিনি দুৰ্দশাগ্ৰস্ত মানুহ, যিখিনি আমি বেনিফিচিয়াৰী বুলি কওঁ, সেই বেনিফিচিয়াৰী এখন তালিকা প্ৰস্তুত কৰি আজি সামান্য সামগ্ৰী আমি তেওঁলোকক আজি বিতৰণ কৰিবলৈ পাই কি সুখী হৈছোঁ। এই সামগ্ৰীসমূহৰ ভিতৰত আছে এখন টাৰ্পলিন, কুইণ্টেল টেবলেট, তাৰপিছত আছে আপোনাৰ ব্লিচিং পাউডাৰ আৰু এটা পাকঘৰৰ আমি সামগ্ৰীখিনি 5জনীয়া ফেমিলিৰ কাৰণে পাকঘৰৰ সামগ্ৰী আমি দিছোঁ আৰু এখন আঁঠুৱা থাকিব। মই ভাবিছোঁ এই সামান্য সামগ্ৰীখিনিয়ে এটা বানগ্ৰস্ত পৰিয়ালক সামগ্ৰিকভাৱে সদ্যহতে এটা ৰিলিফ মানে আপোনাৰ এটা সকাহ দিব বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ স্থানীয় ৰাইজেও যথেষ্ট ধৈৰ্য সহকাৰে আমাৰ লগত সহযোগ কৰিছে। আমি তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি আজি এতিয়া 500 পৰিয়ালত আমি ইয়াতে দিছোঁ আজি, আৰু পৰ্যায়ক্ৰমে আৰু বেলেগ বেলেগ জেগাত আমি দিম। আমি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ ছ'চাইটিৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে যে ভৱিষ্যতেও আমাক তেওঁলোকে সহায় কৰি যাব। গতিকে কোনো ফেমিলি যাতে ইয়াত বাদ পৰি নাযায়, আমি সেইটো কথা আমি চিন্তা কৰিম। আজি প্ৰথমতে ইয়াত দিছোঁ, কাইলৈ হয়তো আমি এলেংমৰাৰ ফালে যাম, পৰৱৰ্তীত আমি এলেংমৰা যাম, তাৰপিছত টিয়ক চাৰ্কল আমাৰ যিটো ৰেভিনিউ চাৰ্কল তাতো আমি দিম। ঠিক তেনেকৈ আমি গোটেই জিলাখনৰ প্ৰথম পৰ্যায়ত প্ৰায় 5000মান সামগ্ৰী আমি বিতৰণ কৰিম বুলি ভাবিছোঁ। नमस्कार, हम इंडियन रेड क्रॉस सोसाइटी से हैं जो असम में फ्लड हुआ था लास्ट हफ्ते, सो उसके रिलेटेड रिलीफ डिस्ट्रीब्यूशन कर रहे हैं। इसमें हम फैमिली किट, किचन सेट दे रहे हैं, मस्कीटो नेट दे रहे हैं, टार्पलिन शीट्स दे रहे हैं। ये जो गांव है बहुत बुरी तरह से अफेक्टेड है, तो ये जोरहाट डिस्ट्रिक्ट का ये जो गांव है उसका डिस्ट्रीब्यूशन चल रहा है। हमारा साथ वाइस चेयरमैन साहब है और डिस्ट्रिक्ट ब्रांच का पूरा टीम है इधर, तो सबको धन्यवाद। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।